वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 18 পুহ শুক্ৰবাৰ 1431 ভাস্কৰ আব্দ আৰু ইংৰাজীৰ 3 জানুৱাৰী 2025 চন। ভাৰতীয় আজি 13 পুহ আৰু মোং 2 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 6:13:14 আৰু সূৰ্যাস্ত সন্ধ্যা 4:38:16। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বিশ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, ৰাতি 11:40:06 আছে। আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা আৰু ৰাতি 10:22 যোগ আজি বজ্ৰ আৰু দিনৰ 12:37:24 এই বজ্ৰযোগ। কৰণ হ'ল বনিষ্কৰণ। বজ্ৰযোগ। বজ্ৰযুগত জন্মজাতক কঠোৰ বজ্ৰৰ দৰে হাৰ নমনা অপৰাজয় হৈ থাকে। সৰ্ববিদ্যাত নিপুণ আৰু অস্ত্ৰ নিপুণ, ধনত ধান্য আৰু পৰাক্ৰমী হয় আজিৰ জন্মজাতক। আৰু যুদ্ধ শত্ৰু আদি কঠিন কামৰ কাৰণে এই যুগ অতি শুভ। জাতক সেনাবাহিনীত কাম কৰিলে তেওঁ উন্নত ফল প্ৰদান কৰিব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে ধনুক ৰাশিত, মংগল নিচস্ত হৈ আজি বহি আছে কৰ্কট ৰাশিতেই, বুধ আছে বৃশ্চিক ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আছে কুম্ভত, শনিও কুম্ভতে আছে, ৰাহু আছে মীনত আৰু কেতু আছে কন্যাত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত, আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, সূতা সংযোগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অস্তত্তৰী ৰাহু আৰু বিংশত্তৰী মংগলৰ দশা। দিনৰ 10:48:48 কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ৰবৰ্ণ আৰু ৰাতি 10:22 নৰা অস্থি, বিংশত্তৰী ৰাহুৰ দশা। আজি আদ্যৰিটো হ'লে 7দিনীয়া শুভগা যোগ আৰু ৰাতি 10:22 12দিনীয়া দুৰ্ভগা যোগ। মৰণত দুখ নাই। যাত্ৰা মধ্যম, তীৰ্থমিত যোগ, পশ্চিমে যাত্ৰা নাই আৰু দিনৰ 12:24:30 যাত্ৰা নাই, বৃষ্টি দুখ। আৰু ৰাতি 11:40:06 পুনৰ যাত্ৰা শুভ, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি দিনটো হ'ল শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। খাদ্যত আজি মূলা আৰু ৰাতি 11:40:06 বেল খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতি 11:40:06 দক্ষিণে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 10:07:58 পৰা 11:27:38 আৰু কাল ৰাত্ৰি নিশা 8:06:58 পৰা 9:57:18 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 6:32 ৰাতিপুৱাৰ ভাগত আৰু 7:36 পৰা 9:42 11:52 পৰা 2:40 3:23 পৰা 4:46 আৰু ৰাতি 5:46 পৰা 9:16 12:16 পৰা 3:30 4:23 পৰা 6:09 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, মাংগলিক যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি চতুৰ্থীৰ একনিষ্ঠ সন্দীপন। পাটবাউসী, বিহিৰপুৰ বাৰাদি, ৰঙাপানী, কানাড়া সত্ৰ, গাজিয়া, বিষ্ণুপুৰ, বটদ্ৰৱা ধামত আজি চতুৰ্ভুজ ঠাকুৰ, মাজুলী আহুতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰ বিষ্ণুনাৰায়ণ দেৱ গোস্বামী, মাজুলী বৰভাগ আহতগুৰি সত্ৰৰ ডেকা সত্ৰীয়া গোসাঁই বিষ্ণুনাৰায়ণ, আইভেটি নগাঁৱৰ শলগুৰি সত্ৰৰ চতুৰ্ভুজ ঠাকুৰ আৰু শ্ৰী নাচনীপাৰ সত্ৰৰ সত্ৰীয়া মানিক চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ তেজ গ্ৰহণী ৰোগত কষ্ট, গতিকে আপুনি চাওক, সাৱধান, শৰীৰৰ যত্ন লওক। আৰু বিভ্ৰান্তিকৰ সংবাদ, গতিকে আপুনি চাই চিতি চলিব।
মিথুন প্ৰচণ্ড আঘাত, সাৱধান থাকক আৰু কষ্ট হ'ব পাৰে আজি দিনটো। সিংহ সুখাদ্য ভোজন লাভ, কন্যা স্বজন কৃতিত্ব বিচ্ছেদ, গতিকে স্বজনৰ লগত নিজৰ বাণী সংযম কৰক। তুলা জটিল ৰোগত কষ্ট, গতিকে পাৰিলে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব। বৃশ্চিক বন্য প্ৰাণীৰ দ্বাৰা আক্ৰান্ত, সাৱধান থাকিব। ধনু কলেৰাত মৃত্যুবত কষ্ট, গতিকে বা ডায়েৰিয়া ডিচেণ্ট্ৰি যদি এনেকুৱা হয় লগে লগে ডক্তৰৰ পৰামৰ্শ লওক। মকৰ কামনা বাসনা তৃপ্তি, কুম্ভ হঠাৎ প্ৰাপ্তিৰ যোগ আৰু মীন চক্ষু ৰোগত কষ্ট। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।